পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ লাইলৰি আঞ্চলিক ঈদগাহ কমিটি তথা লাইলৰি আঞ্চলিক ঈদ উদযাপন কমিটিৰ তৰফৰ পৰা যৌথভাৱে আমি পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক ঈদ উজ জোহাৰ আন্তৰিক আৰু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো আৰু লগতে সকলোকে জনাইছো ঈদ মুবাৰক। আমি লাইলৰি আঞ্চলিক ঈদগাহ কমিটি আৰু লাইলৰি আঞ্চলিক ঈদ উদযাপন কমিটি যৌথভাৱে আমি যি ইমান আটক ধুনীয়াকে আমি সজাইছো, তাত আমাৰ যুৱকসকল, যুৱক ভাই বন্ধুসকল আৰু সমূহ ৰাইজৰ যি সহায় সহযোগিতা দিছে তাৰ বাবে আমি সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো। আমাক হিন্দু সমাজে বা হিন্দু লোকসকলে বহুত সহায় আগবঢ়াইছে। সিহঁতে আমাৰ লগত এতিয়াও মিলাপ্ৰীতিত আছে আৰু বহুত ধুনীয়াকে আমাৰ লগত থাকে। সিহঁতে আমাৰ লগত মিলাপ্ৰীতিতে থাকে, সিহঁতে আমাৰ লগত সহায় সহযোগিতা আগবঢ়াইছে। হয়, ধন্যবাদ জনাইছো। প্ৰথমে গোটেই অসমৰ জাতি বৰ্ণ বিহে সকলো ৰাইজক আমি ঈদৰ শুভেচ্ছা জনাইছো আৰু ঈদ মুবাৰক জনাইছো। আজি আমাৰ লাইলৰি আঞ্চলিক ঈদগাহখন বেছি দিন হোৱা নাই, 2009 চনত আমাৰ স্থাপিত হৈছে আৰু আমি নতুন ঈদগাহ। সেয়েহে আমি যোৱা ঈদৰ পৰা আমাৰ এটা মনৰ এটা ভাৱ আছিলে আৰু আমাৰ লাইলৰিৰ আঞ্চলিক যিবিলাক যুৱক আছে সেই যুৱকবিলাকে অলপ আগবাঢ়ি আহিছিলে। অহাৰ পিছত আমি এখন লাইলৰি ঈদ উদযাপন কমিটি আমাৰ ইমান ধুনীয়াকে আমাৰ ঈদগাহখন সজাইছে, আমি অতি আনন্দিত হৈছো। আৰু মই ঈদগাহৰ সম্পাদক হিচাপে আমি এই যুৱ মঞ্চক অন্তৰৰ পৰা ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো। ঈদ গৈছে তাতে মানে আমি এটা কমিটি সিদ্ধান্ত লৈছিলো যে আমাৰ ঈদগাহখন মানে আমাৰ যিটো যুৱক কমিটি আছে, ঈদ উদযাপন কমিটি লাইলৰি আঞ্চলিকৰ, তেওঁলোকে মানে এইটো সজোৱাবলৈ তেওঁলোকক দায়িত্ব দিয়া হৈছিলে আৰু সেইমতে তেওঁলোকে আটক ধুনীয়াকৈ সজাইছে। আমি আমাৰ ল'ৰাবিলাকক ধন্যবাদ জনাইছো আৰু গোটেই অসমবাসী ৰাইজক আমি এই চাগতে অহাকালি যি ঈদ উল আজহা অনুষ্ঠিত হ'ব তাতে সকলোকে আমি আন্তৰিক শুভেচ্ছা জনাইছো। আৰু আমাৰ লাইলৰি আঞ্চলিক ঈদগাহ কমিটি আমি আজি সিদ্ধান্ত কৰিছো আমাৰ অহাকালি যি নামাজ অনুষ্ঠিত হ'ব 9:15 বজাত অনুষ্ঠিত হ'ব আৰু আমি সকলোকে মানে আহ্বান জনাইছো নিৰ্দিষ্ট সময়ত আহি ঈদগাহত উপস্থিত হৈ তেওঁলোকে যাতে ঈদ উল আজহাৰ নামাজ অনুষ্ঠিত কৰে। আৰু আমি যিটো আমাৰ লাইলৰি আমাৰ যিটো অঞ্চলত হিন্দু মুছলমান আমাৰ এটা আমি একেলগে বসবাস কৰোঁ ইয়াতে আৰু আমাৰ কোনো বছৰে আমাৰ ইয়াতে কুৰবানী লৈ পেলাই কোনো দিনো আমাৰ ইয়াতে কোনো অসুবিধা হোৱা নাই। আমি কমিটিৰ ফালৰ পৰা আমি আমাৰ মানুহখিনিক আমি আহ্বান জনাওঁ তেওঁলোকে মানে য'ত য'ত আমাৰ হিন্দু ভাইসকল আছে তেওঁলোকৰ যাতে দৃষ্টিগোচৰ নহয় সেইখিনি ছেভ কৰি পেলাই আমি এইটো কুৰবানীটো আমি আদায় কৰোঁ। গতিকে আপোনাৰ সংখ্যালঘু সমাজত দেখা গৈছে কিছুমান উদণ্ড যুৱকে আপোনাৰ এইবিলাক কুৰবানীৰ বয় বস্তুবিলাক সামাজিক মাধ্যমত পোষ্ট কৰি বাতাবৰণ বেয়া কৰে, এইটো সম্বন্ধে আপুনি? হয়, এইটো কিছুমান দুষ্কৃতিকাৰীয়ে কৰে আৰু এইটো কৰা উচিত নহয়। আমি সকলোকে আহ্বান জনাইছো যাতে মানে যে আমি সম্প্ৰীতি যাতে বজাই ৰাখিব পাৰোঁ তাৰ বাবে আমি সকলোকে আহ্বান জনাইছো। আৰু এইটো কিন্তু যিটো বাইক কিছুমান ল'ৰা উদ্ভণ্ডালি কৰে সেইখিনিৰ কাৰণে আমি ইয়াতে আমি বেৰিকেড মানে প্ৰশাসনৰ লগত আলোচনা কৰি আমি ইয়াতে দুইটা চাইডতে বেৰিকেড বনাই দিছোঁ আৰু লগতে আমি ইয়াতে 20 জন ভলণ্টিয়াৰ আমি ইয়াতে দিছোঁ। তেওঁলোকে গাড়ীখিনি মানে নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকে সৰহ চেষ্টা কৰি আছে আৰু আমি এনেকৈও লিখিও দিছোঁ ইয়াতে বেনাৰ পোষ্টাৰ তেনেকৈ আমি আঁৰি দিছোঁ যাতে গাড়ী মানে নিৰ্দিষ্ট এটা গতিত মানে লাহে লাহে চলায়। আৰু কুৰবানীৰ যিবিলাক সামগ্ৰী আছে এইবিলাক যাতে সামাজিক মাধ্যমত সেইখিনিতো এইটো মানে যিসকলে মানে এইবিলাক কৰে তেওঁলোক মানে হিন্দু আমাৰ হিন্দু মুছলমানৰ মাজত এটা মানে বিভ্ৰাট মানে সৃষ্টি কৰিবৰ কাৰণে কৰে। গতিকে সেইখিনি মানুহ সমাজত সেইখিনি মানুহ সব সম্প্ৰদায়ৰ মাজতে আছে। গতিকে আমি আহ্বান জনাইছোঁ যাতে সেইখিনি যাতে কোনো যাতে নকৰে। গতিকে আমি সম্প্ৰীতিটো যাতে আমাৰ বজাই থাকে তাৰ বাবে আমি সকলোকে আহ্বান জনাই আপোনালোকক ধন্যবাদ জনাই এইখিনিতে